প্ৰিয় শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ তোমালোকে 15 আগষ্টৰ দিনা স্কুলত বা কোনো সভাত কেনেদৰে ভাষণ দিব, 15 আগষ্টৰ বিষয়ে বা স্বাধীনতা দিৱসৰ বিষয়ে কেনেকৈ ধুনীয়াকৈ এটা ভাষণ দিব সেই বিষয়ে তোমালোকক শিকাবলৈ লৈছোঁ। আজি ৭৮তম স্বাধীনতা দিৱস উপলক্ষে মুকলি আকাশত উৰি থকা ত্ৰিৰংগা জাতীয় পতাকাৰ তলত সমবেত হোৱা সন্মানীয় অধ্যক্ষ মহোদয়, লগতে উপস্থিত শ্ৰদ্ধেয় শিক্ষক শিক্ষয়িত্ৰীসকল, লগতে মোৰ মৰমৰ ভণ্টি ভাইটিসকল, লগতে উপস্থিত স্বদেশপ্ৰেমী অভিভাৱকসকল, প্ৰথমতে মই সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি সকলোৱে সমবেত হৈছোঁ এক মহৎ উদ্দেশ্য সাধনৰ বাবে। 1947 চনৰ 15 আগষ্ট তাৰিখে ব্ৰিটিছ শাসনৰ পৰা ভাৰত স্বাধীন হয়। তেতিয়াৰ পৰা প্ৰতি বছৰেই এই 15 আগষ্ট তাৰিখটো স্বাধীনতা দিৱস হিচাপে পালন কৰি আহিছোঁ। আজি আমি সকলোৱে গৰ্বিত যে আমি স্বাধীন ভাৰতৰ একোজন নাগৰিক। কিন্তু এই স্বাধীনতাৰ বাবে যে হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি মানুহে নিজৰ প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছিল, অসংখ্য লোকৰ তেজৰ বিনিময়ত ব্ৰিটিছসকলৰ শোষণ আৰু শাসনৰ পৰা 1947 চনৰ 15 আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয়। যিসকল সংগ্ৰামীয়ে নিজৰ তেজৰ বিনিময়ত দেশ স্বাধীন কৰে, সেইসকল বীৰ পুৰুষলৈ থাকিল মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা। 1600 খ্ৰীষ্টাব্দত ব্ৰিটিছসকলে ভাৰতত বেপাৰ কৰিবলৈ আহিছিল আৰু লাহে লাহে এই বেপাৰীসকলে ভাৰতত গজে গজ হৈ পৰিছিল। ব্ৰিটিছ শাসনৰ সময়ত ভাৰতীয়সকলৰ ওপৰত বহুত অন্যায়, অবিচাৰ আৰু অত্যাচাৰ কৰিছিল। ব্ৰিটিছসকলে ভাৰতীয়সকলক হেয় বা নীচ জ্ঞান কৰিছিল আৰু ব্ৰিটিছৰ কথা ভাৰতীয়সকলে মানি চলিব লাগিছিল, নহ'লে শাস্তি দিছিল। আমি কেতিয়াও ভগৎ সিং, ক্ষুদিৰাম বসু, চন্দ্ৰশেখৰ আজাদৰ ত্যাগ পাহৰিব নোৱাৰোঁ, যিসকলে দেশৰ বাবে যুঁজ দিয়াৰ বাবে কম বয়সতে প্ৰাণ হেৰুৱাইছিল। নেতাজী আৰু গান্ধীজীৰ সকলো সংগ্ৰামক আমি কেনেকৈ উপেক্ষা কৰিব পাৰোঁ? গান্ধীজী এজন মহান ভাৰতীয় ব্যক্তিত্ব আছিল, যিয়ে ভাৰতীয়সকলক অহিংসাৰ এক ডাঙৰ পাঠ শিকাইছিল। মহাত্মা গান্ধীয়ে অহিংসা নীতিৰে ভাৰত স্বাধীন কৰিবলৈ সক্ষম হৈছিল। এইখিনিয়ে কৈ মই আজিৰ বক্তব্য সামৰি মাৰিছোঁ। জয় হিন্দ, জয় ভাৰত। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা দিব আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।